গৰাকী দৰ্শকক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো। আপোনাৰ ৬০০০ টকা আছে নেকি? যদি আপোনাৰ হাতত ৬০০০ টকা আছে তেনেহলে এতিয়া মহানগৰী গুৱাহাটীত যুৱতীৰ দেহ একেবাৰে সুলভ হৈ পৰিছে। নিশাৰ মহানগৰীত কি চলে সেয়া শুনিলে আপোনাৰ চকু কপালত উঠিব। একাংশই গুৱাহাটীখনক কেনেদৰে লেতেৰা কৰি পেলাইছে সেয়া শুনিলে আপুনি আচৰিত হৈ পৰিব। এখন ভয়ংকৰ জাল পেলোৱা হৈছে। যৌনতাৰ মুকলিকৈ বেহা চলিবলৈ আৰম্ভ হৈছে এতিয়া মহানগৰীৰ গেষ্ট হাউচত। মহানগৰীৰ গেষ্ট হাউচৰ সুন্দৰী যুৱতীয়ে হোৱাটছআপৰ জৰিয়তে গ্ৰাহকৰ সৈতে দৰদাম কৰে আৰু সেই দৰদাম কৰাৰ নিৰ্দিষ্ট কল ৰেকৰ্ডিং ভাইৰেল হৈ পৰিছে আৰু তাৰ পাছতে এতিয়া মহানগৰীত হাহাকাৰ অৱস্থা। আৰক্ষীয়ে ইতিমধ্যে সেই দীৰ্ঘদিন ধৰি যৌনতাৰ বেহা চলাই অহা গেষ্ট হাউচত তদন্ত আৰম্ভ কৰিছে। ইতিমধ্যে আৰক্ষীৰ তদন্ত বৰ্তমান সময়তো অব্যাহত আছে। কিন্তু প্ৰশ্ন উত্থাপন হৈছে, মহানগৰীৰ মাজমজিয়াত এনেদৰে গেষ্ট হাউচ স্থাপন কৰি নিশা হলেই যৌনতাৰ বেহা কৰা এইসকল স্বত্বাধিকাৰীক কোনে নাকি লগাব? প্ৰশাসনে এইসমূহ গেষ্ট হাউচ কেতিয়া তলা লগাবলৈ সাহস দেখুৱাব? এয়াই প্ৰথম নহয়। ইয়াৰ পূৰ্বেও মহানগৰীত এনে ধৰণৰ ঘটনা শুনিবলৈ পোৱা গৈছিল, এনে ধৰণৰ ঘটনা পোহৰলৈ আহিছিল। মাত্ৰ ৫০০০ বা ৬০০০ টকাতে এতিয়া যুৱতীৰ দেহ বিক্ৰী হৈ আছে প্ৰত্যেক দিনা নিশাই। আৰু এয়া হৈ আছে মহানগৰী গুৱাহাটীত। হয়তো আপুনি মুম্বাইৰ কথা শুনিছে বা স্মাৰ্ট অন্যান্য যি অত্যাধুনিক চহৰ, সেই চহৰসমূহৰ এনে ধৰণৰ কাহিনী বাতৰি আপুনি প্ৰায়ে শুনিছে। এইবাৰ মহানগৰী গুৱাহাটীত ৫০০০-৬০০০ টকাৰ বিনিময়ত কেনেদৰে ভয়ংকৰ যৌনতাৰ বেহা পাতিছে একাংশই, সেই ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। এই মুহূৰ্তত সবিশেষ তথ্য জনোৱাৰ চেষ্টা কৰিছো। নিশাৰ মহানগৰীত ছেক্স ৰেকেট। মহানগৰীত এতিয়া ৰাতি ছেক্স ৰেকেট আৰম্ভ হৈছে। ৫০০০ত ৬০০০ত গেষ্ট হাউচত নাৰী দেহৰ অবৈধ বেহা চলিছে। জয়ানগৰৰ ব্যাপ্তিষ্ট ইন নামৰ গেষ্ট হাউচত যৌনতাৰ বেহা ভয়ংকৰ ছবি পোহৰলৈ আহিছে আৰু ফোন যোগে যুৱকৰ সৈতে হয় দৰদাম। হোৱাটছআপত পঠায় যুৱতীৰ ফটো আৰু দৰদাম ঠিক হলে গেষ্ট হাউচলৈ মতা হয় গ্ৰাহকক। আৰু ব্যাপ্তিষ্ট ইন নামৰ গেষ্ট হাউচত এই ভয়ংকৰ কাণ্ড সংঘটিত হৈছে। মহানগৰী গুৱাহাটীত সেই নাৰী দেহৰ বেহাৰ দৰদামৰ চাঞ্চল্যকৰ অডিঅ' ক্লিপ এতিয়া ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত। মহানগৰী গুৱাহাটীত প্ৰকৃততে কি চলি আছে? মহানগৰী গুৱাহাটীত একাংশই কি কৰিবলৈ আহিছে? আচলতে মহানগৰী গুৱাহাটীত একাংশই গেষ্ট হাউচৰ নামত এনেদৰে যৌনতাৰ বেহা চলাই আহিছে দীৰ্ঘদিন ধৰি। আৰু সেই সকলৰ বিৰুদ্ধে কেতিয়া ব্যৱস্থা গ্ৰহণ কৰিব আৰক্ষীয়ে? ইতিমধ্যে দেখিবলৈ পোৱা গৈছে আৰক্ষীয়ে এই গেষ্ট হাউচটোত আজিৰ দিনটোত উপস্থিত হৈছে, তদন্ত অব্যাহত ৰাখিছে। এই নাৰী দেহ চক্ৰৰ লগত, এই যৌনতাৰ বেহাৰ লগত আৰু কোন কোন জড়িত হৈ আছে সেয়া আৰক্ষীৰ তদন্তৰ পাছত পোহৰলৈ আহিব। এজন যুৱকৰ সৈতে এগৰাকী এই বেহাৰ লগত জড়িত, এই চিণ্ডিকেটৰ লগত জড়িত সুন্দৰী যুৱতীৰ বাৰ্তালাপ শুনিলে আপোনাৰো চকু কপালত উঠিব। কেনেদৰে মুকলিকৈ নাৰীৰ দেহৰ দৰদাম কৰে একাংশই। নাৰীৰ দেহৰ মূল্য ৫০০০-৬০০০ টকাত বিক্ৰী কৰিবলৈ ওলায় একাংশই। ঘৰৰ পৰা পঢ়িবলৈ বা অন্য কাম কৰিবলৈ যুৱতীসকল মহানগৰীলৈ আহে। কিন্তু তেনে একাংশ যুৱতীয়ে এতিয়া মহানগৰীত কেনে ধৰণৰ কাণ্ড সংঘটিত কৰে সেয়া আপুনি শুনিলে আচৰিত হৈ পৰিব। আৰু মহানগৰী গুৱাহাটীত এইবাৰ চাঞ্চল্যকৰ ভয়ংকৰ ঘটনা সংঘটিত হৈছে। ভয়ংকৰ যৌনতাৰ বেহা মেলিছে একাংশই। নামত গেষ্ট হাউচ খুলি নিশা হলেই তাত যৌনতাৰ বেহা চলাইছে। ৫০০০-৬০০০ টকাৰ বিনিময়ত নাৰী দেহৰ ব্যৱসায় চলাইছে একাংশই। আৰু সেই একাংশৰ এতিয়া ভিডিঅ' কল ভাইৰেল হৈ পৰিছে। সেই একাংশৰ অডিঅ' কল এতিয়া ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত। আৰু ব্যাপ্তিষ্ট ইন নামৰ জয়ানগৰৰ যিখন গেষ্ট হাউচ আছে
সেই গেষ্ট হাউচত এনেদৰে যৌনতাৰ বেহা চলোৱাৰ অভিযোগ উত্থাপিত হৈছে। এই মুহূৰ্তত আমাৰ হাতত সেই ভাইৰেল ফোন কলটো আছে। আমি সম্পাদিত ৰূপত আপোনালোকক সেই ফোন কলটো শুনোৱাৰ চেষ্টা কৰিছোঁ। অসম্পাদিত ৰূপত সেইখিনি হয়তো শুনোৱাৰ আমাৰ সাহস নাই। শালীনতা বজাই ৰখাৰ স্বাৰ্থত আমি সেই বাতৰি সম্পাদিত ৰূপত অডিঅ' কলটো এই মুহূৰ্তত আপোনালোকলৈ আগবঢ়াইছোঁ। তোমাক এতিয়া কাক লাগে বা? তুমি ফটো দিলে গম পাম মই আকৌ মোৰে কথা ক'লে নেকি? হ'ব, তোমাৰ ফটো দিলেও কথা নাই। তোমাকতো মই দেখা নাই ন আজিলৈকে, নাম্বাৰটোহে পাইছো। আছে ছোৱালী আছে বাৰু। কিমান মান কোৱাচোন মোক। কিমান তোমাৰ আমাৰ গেষ্ট হাউচত হলে কমতে কৰি দিব পাৰিম। এনে তোমাৰ 6,000ত আহে আৰু এনে আমাৰ গেষ্ট হাউচ হলে কিবা এটা কমাই দিব পাৰিবা। গেষ্ট হাউচ ক'ত আছে এইটো? তুমি ৰুম লাগে নেকি? মই কথা পাতি দি আছো, তুমি ক'লে হ'ল উঠাইছে বুলি ক'লে হ'ল। তুমি আগতে মোক ফটো কেইখনমান দিয়া, তোমাৰখনো দিবা। ঠিক আছে, মই মোৰ যোনটো নাম্বাৰত হোৱাটছএপ আছে সেইটো নাম্বাৰৰ পৰা তোমাক মেছেজ কৰি আছো ৰবা। মানে আমাৰ 3টা যাম। 3জনীয়ে ল'ব লাগিব। অলপ কম বেছ কৰিবা। কম বেছ মানে 5,500কে দিবা নহলে, কাৰণ গোটেই ৰাতি থাকিব ন। ঠিক আছে, তুমি মোক গেষ্ট হাউচৰ ফটো পঠাই দিয়াচোন। ৰাতি 8টাত গ'লে তোমাৰ ৰাতিপুৱা 6টাত আহিব। 8টা বজাত তোমালোকৰ কথা, তোমালোকে কেতিয়া মাতা। পাইছো বাৰু মই ফটোখিনি, ভালে লাগিছে। মানে কনফাৰ্মটো অকল জল্দি ক'বা, কাৰণ সিহঁতক কামত পঠাব লাগে যে। আৰু ছোৱালী আছে, তোমাক এতিয়া কাক লাগে বা? তুমি ফটো দিলে গম পাম মই আকৌ মোৰে কথা ক'লে নেকি? হ'ব, তোমাৰ ফটো দিলেও কথা নাই। তোমাকতো মই দেখা নাই ন আজিলৈকে, নাম্বাৰটোহে পাইছো। আছে ছোৱালী আছে বাৰু। কিমান মান কোৱাচোন মোক। কিমান তোমাৰ আমাৰ গেষ্ট হাউচত হলে কমতে কৰি দিব পাৰিম। এনে তোমাৰ 6,000ত আহে আৰু এনে আমাৰ গেষ্ট হাউচ হলে কিবা এটা কমাই দিব পাৰিবা। গেষ্ট হাউচ ক'ত আছে এইটো? তুমি ৰুম লাগে নেকি? মই কথা পাতি দি আছো, তুমি ক'লে হ'ল উঠাইছে বুলি ক'লে হ'ল। তুমি আগতে মোক ফটো কেইখনমান দিয়া, তোমাৰখনো দিবা। ঠিক আছে, মই মোৰ যোনটো নাম্বাৰত হোৱাটছএপ আছে সেইটো নাম্বাৰৰ পৰা তোমাক মেছেজ কৰি আছো ৰবা। মানে আমাৰ 3টা যাম। 3জনীয়ে ল'ব লাগিব। অলপ কম বেছ কৰিবা। কম বেছ মানে 5,500কে দিবা নহলে, কাৰণ গোটেই ৰাতি থাকিব ন। ঠিক আছে, তুমি মোক গেষ্ট হাউচৰ ফটো পঠাই দিয়াচোন। ৰাতি 8টাত গ'লে তোমাৰ ৰাতিপুৱা 6টাত আহিব। 8টা বজাত